নমস্কাৰ, আপুনি চাই আছে লাইভ আৱাৰ। মই জয়ন্ত মাধৱ গোস্বামী। হৰমুজ অৱৰোধৰ হুংকাৰ মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। ইৰাণ আৰু আমেৰিকাৰ মাজৰ শান্তি আলোচনা ব্যৰ্থ হোৱাৰ পিছত পুনৰ ইৰাণৰ বিৰুদ্ধে কঠোৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প। হৰমুজ প্ৰণালী সন্দৰ্ভত অল ইন বা অল আউট নীতি গ্ৰহণ কৰিছে ট্ৰাম্পে। ইৰাণে যাতে তেলৰ বিক্ৰী কৰি ৰাজহ সংগ্ৰহ কৰিব নোৱাৰে তাৰ বাবে হৰমুজ প্ৰণালীৰে কোনো জাহাজ অহা যোৱাত নিষেধাজ্ঞা কৰাৰ হুংকাৰ ট্ৰাম্পৰ। হৰমুজ প্ৰণালীত যদি আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰে তেন্তে ইয়াৰ প্ৰত্যক্ষ আৰু তাৎক্ষণিক প্ৰভাৱ বিশ্বৰ তেলৰ যোগান আৰু মূল্যত পৰিব। ট্ৰাম্পে এই ক্ষেত্ৰত কঠোৰ ইংগিত প্ৰদান কৰি এই বিষয়ত কোনো ধৰণৰ শিথিলতা বা আপোচ সহ্য নকৰে বুলি হুংকাৰ দিয়ে। আনহাতে তেহৰানক তীব্ৰ হুংকাৰ দি এদিনৰ ভিতৰতে ইৰাণক নিষেধ কৰিব পাৰোঁ বুলি সকীয়াই দিয়ে। ইৰাণৰ শক্তিখণ্ড আৰু বিদ্যুৎ প্ৰকল্প মাত্ৰ এঘণ্টাতে ধ্বংস কৰাৰ সকীয়নি ট্ৰাম্পৰ। ইৰাণে এদিন আমেৰিকাৰ সকলো চৰ্ত মানিবলৈ বাধ্য হ'ব বুলি দাবী কৰে ডোনাল্ড ট্ৰাম্পে। ইছলামাবাদৰ 21 ঘণ্টীয়া আলোচনা ব্যৰ্থ হৈছে আৰু সেই 21 ঘণ্টীয়া আলোচনা ব্যৰ্থ হোৱাৰ পিছত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এটাৰ পিছত আনটো হুংকাৰ প্ৰদান কৰিছে, সময়সীমা বান্ধি দিছে। ভাৰতীয় সময় অনুসৰি আজি সন্ধিয়া 7:30 বজাত অৱৰোধ কৰিব হৰমুজ প্ৰণালী। হৰমুজ প্ৰণালী সম্পূৰ্ণৰূপে অৱৰোধ কৰাৰ হুংকাৰ প্ৰদান কৰি ইৰাণৰ শক্তি প্ৰকল্প, ইৰাণৰ বিদ্যুৎ প্ৰকল্প সমূলাংশে ধ্বংস কৰাৰ হুংকাৰ প্ৰদান কৰিলে। মাত্ৰ এঘণ্টাৰ ভিতৰতে সকলো চাৰখাৰ কৰি দিয়াৰো হুংকাৰ প্ৰদান কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। ইতিমধ্যে হৰমুজত উপস্থিত হৈছে আমেৰিকাৰ কেইবাখনো যুদ্ধ জাহাজ, এয়াৰক্ৰাফ্ট কেৰিয়াৰ, কেইবাখনো ৰন্তৰী ইতিমধ্যে হৰমুজত উপস্থিত হৈছে আৰু হৰমুজ দখল কৰিবলৈ এই মুহূৰ্তত অগ্ৰসৰ হৈছে আমেৰিকা। হৰমুজত অৱৰোধৰ দিনবাৰ ঘোষণা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে। আমেৰিকাৰ সেনাৰ ঘোষণাৰ পিছতে তেল আৰু ডলাৰৰ মূল্য বৃদ্ধি। আমেৰিকাৰ সেনাবাহিনীৰ তৰফৰ পৰা জনোৱা হৈছে যে ভাৰতীয় সময় অনুসৰি সোমবাৰে সন্ধিয়া 7:30 বজাৰ পৰা হৰমুজত অৱৰোধ আৰম্ভ কৰা হ'ব। উল্লেখযোগ্য যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে পূৰ্বে সকীয়নি দিছিল যে হৰমুজত প্ৰৱেশ কৰা বা তাৰ পৰা ওলাই অহাৰ চেষ্টা কৰা প্ৰতিখন জাহাজকে আমেৰিকাৰ নৌসেনাই বাধা দিব। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ড বাহিনীয়ে জনাইছে ইৰাণৰ যিকোনো বন্দৰত জাহাজৰ প্ৰৱেশ বা প্ৰস্থানৰ ক্ষেত্ৰত এই অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। অৱশ্যে ইৰাণৰ নোহোৱা অন্যান্য বন্দৰলৈ জাহাজ চলাচলত কোনো বাধা নাথাকিব। ইফালে ইছলামাবাদত 21 ঘণ্টা ধৰি চলা আলোচনা বিফল হোৱাৰ পিছত সোমবাৰৰ পৰা পুনৰ হৰমুজত অৱৰোধৰ কথা ঘোষণা কৰাত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত 115 আমেৰিকান ডলাৰৰো অধিক হোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। সমান্তৰালকৈ বিশ্বৰ শ্বেয়াৰ বজাৰতো উল্লেখনীয় পতন পৰিলক্ষিত হৈছে। আৰু ইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ হৰমুজ অৱৰোধৰ হুংকাৰৰ পিছত এইবাৰ প্ৰত্যুত্তৰ দিছে ইৰাণে। ইৰাণৰ সামৰিক বাহিনীয়ে জনাই দিছে যে কোনো সামৰিক জাহাজেই হৰমুজৰ দিশে আগবাঢ়িবলৈ চেষ্টা কৰিলে তাক যুদ্ধবিৰতি উলংঘন বুলি গণ্য কৰা হ'ব। একে সময়তে তেওঁলোকে এইটোও জনাইছে যে বাণিজ্যিকভাৱে গুৰুত্বপূৰ্ণ এই জলপথটো বৰ্তমান ইৰাণৰ নৌসেনাৰ নিয়ন্ত্ৰণত আছে। নিৰ্দিষ্ট কিছুমান নিয়ম মানি অসামৰিক জাহাজসমূহে এই জলপথেৰে চলাচল কৰিব পাৰিব বুলিও তেওঁলোকে প্ৰকাশ কৰিছে। সমান্তৰালকৈ ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে জনায় যে তেওঁলোকৰ দেশ যে আলোচনাত আগ্ৰহী সেয়া বুজাবলৈ তেওঁলোক সমৰ্থ হৈছে, যাৰ ফলত আলোচনা কিছু পৰিমাণে আগবাঢ়িছে। কিন্তু ডোনাল্ড ট্ৰাম্পৰ নতুন ভাবুকিয়ে ইৰাণৰ ওপৰত কোনো প্ৰভাৱ নেপেলায় বুলি এক প্ৰকাৰ ট্ৰাম্পক নচ্ছাত কৰিলে মহম্মদ বাঘেৰ গালফিয়ে। ইফালে দিল্লীত থকা আয়াতুল্লাৰ প্ৰতিনিধিয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। Yes, actually this Strait of Hormuz belongs to all countries, is not only for United States of America. And before this war, the Strait of Hormuz was open and all countries were benefiting from this Strait of Hormuz. But unfortunately, due to the war, we got a lot of conflict and unsecure situation. So we want this strait to be open, but now the situation is not good, and some ships allowed to pass through the Strait of Hormuz. We have to ask the world leaders
and all people who are looking for the peace and justice, they put their voice together and they stop the war. If there is no war, so there will not be conflict and crisis. Why American ships are in this Gulf, Persian Gulf? What are they doing there? They have to leave it, and we can provide security, we can provide everything for all ships. আৰু ইফালে ইউএইৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদক সাক্ষাৎ ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ ডুবাইৰ ক্ৰাউন প্ৰিন্স শ্বেখ হামদানৰ সৈতেও গুৰুত্বপূৰ্ণ বৈঠক ভাৰত ইউএইৰ কূটনৈতিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্য দ্বিপাক্ষিক সহযোগিতা আৰু আঞ্চলিক শান্তি সন্দৰ্ভত আলোচনা ছ'চিয়েল মিডিয়াত ভ্ৰমণৰ বিশেষ মুহূৰ্ত শ্বেয়াৰ কৰিলে জয়শংকৰে প্ৰধানমন্ত্ৰী মোদীৰ হৈ ইউএইৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন জয়শংকৰৰ আৰু ইফালে হৰমুজৰ পৰা উভতিল পাকিস্তানৰ দুখন তেলৰ টেংকাৰ যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে সাগৰীয় পথত যাতায়াত ব্যাহত ইৰাণ আমেৰিকা সংঘাতৰ বাবে উভতাই পঠিওৱা হৈছে টেংকাৰ পাকিস্তানত ইন্ধনৰ নাটনি হোৱাৰ তীব্ৰ আশংকা ইতিমধ্যে হৰমুজৰ পৰা উভতিল পাকিস্তানৰ দুখন তেলৰ টেংকাৰ যুদ্ধ সদৃশ পৰিস্থিতি মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নতুন হুংকাৰ সন্ধিয়া 7:30 বজাত হৰমুজ অৱৰোধৰ সময়সীমা বান্ধি দিছে আৰু এই যুদ্ধ সদৃশ পৰিস্থিতিৰ বাবে ইতিমধ্যে পাকিস্তানৰ দুখন তেলৰ টেংকাৰ উভতি আহিল ইৰাণ আমেৰিকা সংঘাতৰ বাবে উভতাই পঠোৱা হ'ল টেংকাৰ দুখন ইতিমধ্যে পাকিস্তানত ইন্ধনৰ তীব্ৰ নাটনি দেখিবলৈ পোৱা হৈছে হুৰাহুৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি দেখিবলৈ পোৱা হৈছে আকাশলংঘী মূল্য বৃদ্ধি প্ৰতি লিটাৰ পেট্ৰল 450ৰ পৰা 500 টকা হৈছেগৈ প্ৰতি লিটাৰ ডিজেলৰ দাম 500 টকাৰ পৰা 600 টকাৰ ভিতৰত হৈছেগৈ গতিকে এনেকুৱা এটা পৰিস্থিতিত পুনৰ পাকিস্তানত ইন্ধনৰ তীব্ৰ নাটনিৰ শংকা দেখিবলৈ পোৱা হৈছে পৰৱৰ্তী খবৰ তামুলপুৰ জিলাৰ গুৰেশ্বৰ চকত পুৱাই সংঘটিত হ'ল এক শিহৰণকাৰী দুৰ্ঘটনা দ্ৰুতবেগী যাত্ৰীবাহী টেম্পো আৰু ইকো ভানৰ মাজত সংঘৰ্ষ এই দুৰ্ঘটনাত মহেশ বড়ো নামৰ এজন 40 বছৰীয়া লোকৰ থিতাতে মৃত্যু ভয়ংকৰ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত 11 জন ইয়াৰে দুজনৰ অৱস্থা সংকটজনক আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ উল্লেখযোগ্য যে কৰ্মসূত্ৰে গুজৰাটত থকা এই লোককেইজন আহি আছিল বিহু বুলি ঘৰলৈ ৰঙালী বিহুৰ বাবে ঘৰলৈ আহি থকাৰ পথত এই শোকাবহ দুৰ্ঘটনা সংঘটিত হয় দুৰ্ঘটনাৰ পিছতে সেনা বাহিনীৰ লোক আৰু স্থানীয় ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলোৱায় আহতসকলক ততাতৈয়াকৈ হাস্পতালত ভৰ্তি কৰোৱা হয় ইতিমধ্যে 40 বছৰীয়া মহেশ বড়ো নামৰ লোকজনে থিতাতে প্ৰাণ হেৰুৱায় এই ভয়ংকৰ দুৰ্ঘটনাত মইতো শুই আছিলো তথাপি এটা প্ৰচণ্ড শব্দ পাই কেনে উঠি আহো যে ইয়াত মানুহবোৰৰ ছিটিকি পৰি আছে দুখন গাড়ী মুখামুখি সংঘৰ্ষ হৈছে এজনটো স্পটতে ডেড হৈ গ'ল বাকীবিলাকৰ হাত ভৰি ভাগিছে কাৰোবাৰ কাৰণে আমি সকলো ৰাইজ মিলি কেম্পৰ পৰা আৰ্মিৰ পৰা আহি সকলো মেডিকেল পঠাই দিলোঁ ডেড হোৱাজনটো এতিয়াও পৰি আছে আৰু এইখিনি ঠাইত প্ৰায় এক্সিডেণ্ট হৈ থাকে আজি কেইমাহমান আগতো এজন ডেড হৈছে ইয়াত আঘাত 6-7 জন হ'ব চাগে আমি সকলোকে উঠাই মেডিকেল পঠাই দিলোঁ এম্বুলেঞ্চত মানে 5:40 মানত এখন টেম্পু ৰঙিয়াৰ পৰা আহে আৰু এখন ভেন গাড়ী এই ভূটান লাইনৰ পৰা আহি কিনে এই যিটো গৰেশ্বৰ অলপ আগত তাতে তাৰমানে মুখামুখি হয় তাৰপিছত মুখামুখি হ'লে তাৰপিছত মানুহকেইটা মানে এজন ডেড হৈছে আৰু 3-4 জন বহুত আঘাতপ্ৰাপ্ত হৈছে মাথা ফাটিছে ভৰি ভাঙিছে তাৰপিছত আমি সকলো ৰাইজে মিলি কিনে এইফালে আৰ্মিবিলাক আহিলে আৰু পুলিচ চাৰাটো আহিলে আহি কিনে সকলো মিলি জুলি কিনে আমি এম্বুলেন্স মাতি কিনে আমি ইহঁতক পঠাই দিয়া হৈছে অতি শোকাবহ এটি পথ দুৰ্ঘটনা আৰু এই দুৰ্ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে গুজৰাটৰ পৰা বিহুলৈ বুলি ঘৰলৈ আহি আছিল অসমীয়া এইসকল যুৱক কৰ্মসূত্ৰে গুজৰাটত আছিল কিন্তু আজি পুৱাৰ ভাগত ঘৰলৈ বুলি আহি থাকোঁতে ঘৰ নাপাওঁতে এই শোকাবহ দুৰ্ঘটনাত পতিত হৈ ইতিমধ্যে এজনে প্ৰাণ হেৰুৱালে 11 জন গুৰুতৰভাৱে আহত ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে আমি আগবঢ়াম আমাৰ স্থানীয় সংবাদদাতা নয়নজ্যোতিৰ প্ৰতিবেদন
তামোলপুৰৰ গোৰেশ্বৰ চকত আজি পুৱাৰ ভাগত এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু এই দুৰ্ঘটনাটোৰ ফলত কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হোৱাৰ লগতে দেখিবলৈ পোৱা গৈছে যে এগৰাকী লোক দুৰ্ঘটনাস্থলীতে নিহত হৈছে। এনেদৰে আচলতে ইকো ভেন আৰু এখন টেম্পু বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ভয়াৱহ পথ দুৰ্ঘটনাটো সংঘটিত হয়। আচলতে তামোলপুৰৰ গোৰেশ্বৰ চকত আজি পুৱাৰ ভাগত এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু দুৰ্ঘটনা ইমানে ভয়াৱহ আছিল যে এই দুৰ্ঘটনাটোৰ ফলত এগৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে আন কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছে। আৰু মই পোনপটীয়াকৈ দেখুৱাইছোঁ, এয়া হ'ল ইকো ভেন। এই ইকো ভেনখনৰ মুখামুখি সংঘৰ্ষ হৈছিল এই সন্মুখত থকা এই টেম্পুখনৰ সৈতে আৰু এই মুখামুখি সংঘৰ্ষৰ ফলতে আচলতে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আহত হ'বলগীয়া হৈছিল। আৰু কিছু সময় পূৰ্বে আমি দেখিবলৈ পাইছিলোঁ যে ইয়াত ভাৰতীয় সেনাবাহিনীৰ বহু কেইগৰাকী জোৱান আচলতে ইয়াত উপস্থিত হৈছিল আৰু স্থানীয় ৰাইজৰ সৈতে একেলগে সহযোগ কৰি ভাৰতীয় সেনাবাহিনীৰ জোৱান আৰু স্থানীয় ৰাইজে একেলগে যি আহত লোককেইগৰাকী আছিল লোককেইগৰাকীক তামোলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছিল। চাওঁতে চাওঁতে আহিয়েই পালে ৰঙালী বিহুটি। কাইলৈ গৰু বিহু আৰু আজি হৈছে উৰুকা। অসমীয়া ৰাইজৰ বাপতি খাহন ৰঙালী বিহুৰ প্ৰস্তুতি এতিয়া তুংগত। সাজু হৈছে শিপিনীয়ে প্ৰিয়জনলৈ বৈ উলিওৱা চেনেহৰ বিহুৱানখন। চৌদিশে শুনিবলৈ পোৱা হৈছে ঢোল পেঁপা গগনাৰ ৰজন জননী। বিহুৰ কৰ্মশালা দেখিবলৈ পোৱা হৈছে নাচনীৰ গিৰিপনি। সমান্তৰালভাৱে বজাৰসমূহতো বাঢ়িছে অসমীয়া ৰাইজৰ ভিৰ। বজাৰত উভৈনদী হৈছে ৰঙালী বিহুৰ যা যোগাৰ। লাৰু পিঠা চিৰা দৈ গুড় আদি খাদ্য সামগ্ৰীৰ লগতে উপলব্ধ হৈছে গৰু বিহুৰ বাবে প্ৰয়োজনীয় সা সামগ্ৰীও। বিহুৱান ক্ৰয় কৰিবলৈও বজাৰত ভিৰ কৰিছে এতিয়া ক্ৰেতাই। আৰু গুৱাহাটীৰ বজাৰ উভৈনদী হৈ পৰিছে বিহুৰ বিভিন্ন সা সামগ্ৰীৰে। আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। বিষ্ণু, ইতিমধ্যে বজাৰৰ পৰিৱেশ আপুনি আমাক দেখুৱাই আহিছে। গ্ৰাহকে ভিৰ কৰিছে আৰু বিক্ৰীও আশাব্যঞ্জক বুলি বিক্ৰেতাসকলে প্ৰকাশ কৰিছে। কোন বজাৰত আপুনি এই মুহূৰ্তত উপস্থিত আছে? কেনেকুৱা ৰঙালীৰ বজাৰৰ পৰিৱেশ? ৰঙালী বজাৰ বুলি ক'লে নিশ্চয়কৈ উত্তপ্ত এটা পৰিৱেশৰ সৃষ্টি হয় আৰু সেই পৰিৱেশ দেখা পোৱা গৈছে খানাপাৰাৰ এখন বিহুৰ বিশেষ বজাৰত। আৰু এই বজাৰখনত যদি আপুনি চাই পুৱাৰ পৰা এতিয়া লাহে লাহে গ্ৰাহকৰ আগমন ঘটিবলৈ আৰম্ভ কৰিছে লাহে লাহে। আৰু প্ৰত্যেকবিধ খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিহুৰ যি মূল উপাদান বস্ত্ৰ গামোচা, সেই গামোচাৰ পৰা আৰম্ভ কৰি সকলো বস্তু বিহুৱানৰ পৰা আৰম্ভ কৰি সকলো খাদ্য সামগ্ৰী ইয়াত উপলব্ধ হৈছে। আৰু পুৱাৰ পৰা আমি দেখিছিলোঁ যে যথেষ্ট সংখ্যক গ্ৰাহক আহিছে, যিহেতু মহানগৰীবাসীয়ে পিঠা পনা লাৰু এইসমূহ সামগ্ৰী বনোৱাৰ ক্ষেত্ৰত কিছু অসুবিধা হয়। গতিকে ইয়াৰ পৰাই সকলোৱে ঘৰলৈ লৈ গৈছে বিহুৰ দিনা খাবৰ কাৰণে বা অতিথি আলহীক আপ্যায়ন কৰিবৰ কাৰণে। কিন্তু প্ৰত্যেকবিধ সামগ্ৰীয়ে ইয়াত উপলব্ধ হৈছে। দৈৰ পৰা চিৰাৰ পৰা আৰম্ভ কৰি তিলৰ লাৰুৰ পৰা আৰম্ভ কৰি পিঠালৈকে যি যি সামগ্ৰী বিহুত আমাৰ অসমীয়া ৰাইজে খায় বা সান্দহগুৰিলৈকে সকলোখিনি ইয়াত উপলব্ধ হৈছে। দৈ আহিছে, সৰভোগৰ পৰা দৈ আহিছে। ঠিক একেদৰে বিভিন্ন স্থানৰ পৰা এই সামগ্ৰীসমূহ প্ৰস্তুত কৰি গুৱাহাটী মহানগৰীৰ বজাৰলৈ লৈ আহিছে। আৰু বাপতিসাহোন ৰঙালী বিহু বুলি কোৱাৰ লগে লগে অসমীয়া জাতিৰ এক অন্যতম যিহেতু উৎসৱ, আৰু এই উৎসৱক উদযাপন কৰিবৰ কাৰণে গুৱাহাটী মহানগৰীত তাৰ কোনো ব্যতিক্ৰম হোৱা নাই আৰু সকলোখিনি বস্তু ইয়াত দেখিবলৈ পোৱা গৈছে। দাদা অকণমান আহিব, আপোনাৰ ইয়াত যথেষ্ট বস্তু আছে দেখিছোঁ, দৈ আছে। এই সামগ্ৰীসমূহ ক'ৰ পৰা আহিছে আৰু কিমান দামত গ্ৰাহকে ইয়ালৈ আহিলে নিব পাৰিব? এই বস্তুবিলাক এক জেগাৰ পৰা নহয়, ইয়াৰ পৰা ধৰক হেঙেৰাবাৰীৰ পৰা পিঠা লাৰু এইবিলাক আহিছে। এই ঢোল চোল আহিছে বৰপেটাৰ দৌৰ আপোনাৰ বেলতলাৰ পৰা। মিঠেইটো আহিছে আপোনাৰ চিপাজীপুৰৰ পৰা। দাম অকণমান দেখাই দিয়কচোন, দামবোৰ কেনেকৈ? দামটো এই পেকেটবিলাক 50 টকা, এইবিলাক 50 টকা, এইবিলাক 40 টকা। তিলৰ লাৰু এইবিলাক 350 টকা। জহা চাউল আপোনাৰ আছে 120 টকা। চিৰা আছে, গুড় আছে 100 টকা। গুড় কেনেকুৱা আজি? অলপ কালিতকৈ আজি কিছু অলপ গ্ৰাহক আহিছে। গ্ৰাহক আহিছে মানে অহা নাই বৰ্তমান, আহিব আজি আহিব। বিক্ৰী কেনেকুৱা এই দুদিনত?
এই দুইদিনত বেয়া নহয়, কালি বেয়া নহয়, পৰহি সিমান হোৱা নাছিল, মানুহ হোৱা নাছিল। আজিকালি হ'ব, আজিকালি হয়, বিহু যিহেতু পালে কাইলৈ গৰু বিহু, গতিকে তাৰ প্ৰাক মুহূৰ্তত আমি দেখুৱাইছোঁ যে বজাৰৰ যি পৰিৱেশ, বজাৰ তেনেধৰণে প্ৰত্যেকবিধ সামগ্ৰী উপলব্ধ হৈছে। আৰু আগলৈ যাম, বস্ত্ৰ বিভিন্ন নতুন নতুন ডিজাইনৰ গামোচাৰে প্ৰস্তুত কৰা সৰু সৰু ল'ৰা ছোৱালীৰ বাবে কাপোৰ আছে, একেদৰে অলংকাৰ, বিহুৰ অসমীয়া জাতিৰ যি অলংকাৰ, ঢোলবিৰি, জোনবিৰি, মাদলি, গামখাৰুকে ধৰি গগনাও ইয়াত উপলব্ধ হৈছে, গগনাও দেখিবলৈ পোৱা গৈছে। দাদা, গ্ৰাহকো আছে, গতিকে ইয়াত এই ধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে। এইবোৰ খুব সুন্দৰ সৰু সৰু ল'ৰা ছোৱালীয়ে পিন্ধিব পৰা খাৰু, যুৱতীসকলৰ কাৰণে বিহুৱতীসকলৰ কাৰণে অলংকাৰো ইয়াত পাব। এয়া জোনবিৰি, ইয়াৰ ঢোলবিৰি সকলো ইয়াত উপলব্ধ হৈছে, গগনা উপলব্ধ হৈছে। মুঠতে ক'বলৈ গ'লে জয়ন্ত গুৱাহাটীৰ বিহু বজাৰ গাঁৱতকৈ কোনো গুণে কম নহয়, প্ৰত্যেকবিধ সামগ্ৰী ইয়াতে উপলব্ধ হৈছে। দাদা, অকণমান আপোনাৰ সৈতে কথা পাতিম। বিহুৰ বজাৰ বুলি ক'লে উথপ থপ পৰিৱেশ, কেনেকুৱা লাগিছে বজাৰ কৰি? ভাল লাগিছে। আপোনাৰ ঘৰ ইয়াতে? নাই, তেজপুৰত। তেজপুৰত। হয়। কি ল'লে আপুনি? গামোচা ল'লো, অঁ, গামোচা কেইটামান লৈছোঁ। আৰু পিঠা পনা? পিঠা পনা ঘৰত বনাইছোঁ। ঘৰত বনাই? হয়। কিমান দাম? ৰিজনেবল প্ৰাইচ নে? ৰিজনেবলে আছে, আপোনাৰ 200ৰ পৰা ষ্টাৰ্ট আছে, চাইজ লৈ আৰু চাইজ লৈ আৰু। ধন্যবাদ জনাইছোঁ, বিহুৰ শুভেচ্ছা দিলোঁ আপোনাক। এয়া আচলতে এগৰাকী গ্ৰাহক, এনেধৰণে আচলতে বিক্ৰী হৈছে। দাদা, অকণমান আহক, গামোচা আপোনাৰ বিভিন্ন ডিজাইনৰ ইয়াত গামোচা দেখিছোঁ, ক'ৰ পৰা? গামোচাবিলাক লোকেল গামোচা, শুৱালকুছিৰ আছে, ৰামদিয়াৰ আছে, নলবাৰীত বনোৱা আছে, ককয়াৰ। আৰু আপোনাৰ পিছফালে বৰ ধুনীয়া ডিজাইন কৰা কিছুমান পাটৰ এনেধৰণৰ কিছু পোচাক দেখিছোঁ, এইবোৰ কেনেধৰণৰ দাম আৰু কেনেকুৱা? দামীটো চাইজ লৈ দাম আছে। আপোনাৰ 20 চাইজটো আহিব 260 টকা, 250 টকা এনেকুৱা আহিব। 20ৰ পৰা আৰম্ভ কৰি আছে। বিক্ৰী যোৱাকালি বেয়া হোৱা নাই, আজি এতিয়া আৰম্ভ কৰিছোঁ আৰু কেনেকুৱা হয় চাই লওঁ। জাপি আমি দেখিছোঁ, জাপি খুব ধুনীয়া, সৰু দৰা জাপি, বৰ জাপি, এনেকুৱা বিভিন্ন ধৰণৰ জাপি, ঢোল আছে, ঢোলো আছে। ঢোলবোৰ কিমান দাম? ঢোল এইবিলাক 850 টকা, 800 টকা এনেকুৱা। জাপি? জাপি সৰুটো 60 টকা, বেছটো। তাৰে ওপৰত চাইজ লৈ দাম আছে। জাপি, ঢোল আৰু জাপি বুলি ক'লে এটা বেলেগ ধৰণৰ পৰিচয় অসমীয়া জাতিৰ। এয়া বিক্ৰী হৈছে কেনেকুৱা? বিক্ৰী ভালে হৈছে। হৈছে। আমি অকণ আগলৈ যাম, ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জয় দা আছে সৈতে, সঞ্জয় বৰাৰ সৈতে আমি আগলৈ যাম। আগলৈ ইয়াতো যথেষ্ট অলংকাৰ দেখিবলৈ পোৱা গৈছে, পৰম্পৰাগত অসমীয়া যি গহনা, ইয়াত যথেষ্ট সংখ্যক গহনা আছে। এই গহনাসমূহ ক'ৰ পৰা আনিছে দাদা? ধেমাজিৰ পৰা আনিছোঁ। ধেমাজিৰ পৰা ন? কেনেকুৱা হৈছে বিক্ৰী বাৰ্তা? বিক্ৰী ভালেই হৈছে। বিক্ৰী ভাল, গামখাৰু আছে, জোনবিৰি, ঢোলবিৰি কথা ক'লোৱে, গগনা আছেই এনেধৰণৰ। আৰু আগত আমি সুতুলি দেখিছিলোঁ, এইখিনিতে নাই। গতিকে জয়ন্ত, যদি কোৱা যায় ৰঙালী বিহু বুলি কোৱাৰ লগে লগে, যদিও মহানগৰত আছে, কংক্ৰিটৰ মহানগৰীত বাস কৰিছে, কিন্তু ইয়াৰ যি সামগ্ৰী বা যিসমূহ আমাৰ অসমৰ সাংস্কৃতিক উপাদান সকলো ইয়াত উপলব্ধ হৈছে। কেৱল মাত্ৰ আপুনি এই বজাৰলৈ আহক, বজাৰলৈ আহিলে আপোনাৰ পচন্দৰ অনুসৰি সকলো বস্তু লৈ যাব পাৰিব। যিসকলে ঘৰত পিঠা পনা বনোৱাৰ ক্ষেত্ৰত অসুবিধা আছে বা যিহেতু মহানগৰীত কিছু অসুবিধাৰ সৃষ্টি হয়, গতিকে তেওঁলোকে ইয়ালৈ আহিলে নিজৰ পচন্দ অনুসৰি প্ৰত্যেকবিধ বস্তু ইয়াৰ পৰা লৈ যাব পাৰিব। গ্ৰাহক আছে, অকণমান কথা পাতিম আপোনাৰ সৈতে। নাপাতে, ঠিক আছে। গতিকে পিঠা পনা ইয়াৰ পৰা বিক্ৰী হৈছে, এই ধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে। আৰু খানাপাৰাত এখন এই বিশাল বজাৰ গঢ় লৈ উঠিছে, আৰু এই বজাৰখনত দেখা গৈছে যে ৰাতিপুৱাৰ পৰা যথেষ্ট সংখ্যক লোক আগমন ঘটিছে, আৰু দিনৰ ভাগলৈ হয়তো ইয়াত আৰু বহু সংখ্যক লোকৰ আগমন ঘটিব। কাৰণ মহানগৰী কেইবাখনো যদিও বজাৰ আছে, এই বজাৰখন কিছু পৃথক আৰু বিশাল। এই বজাৰখনত অসমৰ বিভিন্ন স্থানৰ পৰা সামগ্ৰী আহিছে, পিঠা পনাকে ধৰি দৈৰ পৰা আৰম্ভ কৰি গুড়লৈকে সকলোখিনি নিভাঁজ সামগ্ৰী ইয়াত উপলব্ধ হৈছে। আৰু যিহেতু কাইলৈ গৰু বিহুৰ প্ৰাক মুহূৰ্তত সকলোৱে বজাৰ কৰিব, আৰু আজিৰ দিনটোত গ্ৰাহকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। এনেধৰণে খানাপাৰাৰ এই বজাৰত এতিয়া যথেষ্ট সংখ্যক গ্ৰাহকৰ ভিৰ হৈছে। আমি আগলৈ যাম, যদি সম্ভৱ হয় আগলৈ যাম, কেনেধৰণৰ এটা পৰিৱেশ বিৰাজ কৰিছে ৰঙালীৰ বজাৰত। আৰু গ্ৰাহকসকলৰ প্ৰতিক্ৰিয়া আমি ইতিমধ্যে দিছোঁ যে তেওঁলোকেও ইয়াত বজাৰ কৰি যথেষ্ট সন্তোষ লাভ কৰিছে। কাৰণ নিজৰ পচন্দৰ বিচৰা যিসমূহ সামগ্ৰী, প্ৰত্যেকবিধ সামগ্ৰী ইয়াত পাইছে। গামোচাৰ পৰা আৰম্ভ কৰি, ঢোলৰ পৰা আৰম্ভ কৰি টকালৈকে, নাচনীসকলৰ বাবে অলংকাৰো আছে, একেদৰে গগনা আছে, সুতুলি আছে বা গামখাৰু, কেৰুমণি, থুৰীয়া সকলোখিনি উপলব্ধ হৈছে। গতিকে বিহুৰ বজাৰ আচলতে গুৱাহাটী মহানগৰীত একে উথপ থপ পৰিৱেশ এটা বিৰাজ কৰিছে। আৰু এই মুহূৰ্তত দেখিছে যে কেনেধৰণৰ এটা পৰিৱেশ আছে। যিসকল গ্ৰাহক আছে, সেই গ্ৰাহকসকলে জাপি কিনিছে। অসমীয়া জাতিৰ, অসমীয়া সংস্কৃতিৰ প্ৰত্যেকবিধ সা সামগ্ৰী উপলব্ধ হৈছে। জয়ন্ত, নিশ্চয় উখল মাখল পৰিৱেশ বজাৰত। ধন্যবাদ জ্ঞাপন কৰিছোঁ বিষ্ণু আপোনাক।
আৰু এনেদৰে সকলো অসমীয়া এতিয়া ব্যস্ত হৈছে বিহুটিক আদৰিবলৈ। বিহুটিত প্ৰয়োজনীয় সামগ্ৰীৰে উভৈনদী হৈছে ৰাজ্যৰ বজাৰসমূহ। অনুৰূপ দৃশ্য বাইহাটা চাৰিআলিৰ সাপ্তাহিক বজাৰৰ। মাহ, হালধি, লাও বেঙেনা, কাজলগুৰি, মঠা, মাখিয়তী, পঘা, পিঠা পনাৰ বাবে বিভিন্ন সামগ্ৰীৰে ভৰি পৰিছে বজাৰ। পুৱাৰে পৰা বিহুটিত লাগতিয়াল সামগ্ৰী ক্ৰয় বিক্ৰয় কৰিবলৈ ক্ৰেতা বিক্ৰেতাৰ ভিৰ কৰিছে বাইহাটা চাৰিআলিৰ সাপ্তাহিক বজাৰত। হয়, বিহু বুলি বজাৰত উভৈনদী বিহুৰ সামগ্ৰী, বিশেষকৈ গৰু বিহুৰ দিনাখন ব্যৱহাৰ কৰিবলগীয়া যি সামগ্ৰী, কাজল, হালধি বা দীঘলতি পাত, মাখিয়তী পাত, এই সকলো বা গৰুৰ বিহুৱান বুলি ক'বলৈ গ'লে গৰু পঘা, এই সকলো সামগ্ৰীৰে ভৰি পৰিছে বাইহাটা চাৰিআলিৰ বজাৰ। মই মোৰ কেমেৰা সহযোগীক বাইহাটা চাৰিআলি বজাৰৰ যি গৰু ছাগলীৰ কাৰণে প্ৰয়োজনীয় যি গৰু বিহুৰ দিনা প্ৰয়োজনীয় যি সামগ্ৰী, সেই সামগ্ৰীবোৰ দৃশ্য দেখুৱাবৰ বাবে অনুৰোধ জনাইছোঁ। এয়া তেওঁ দেখুৱাই গৈছে এফালৰ পৰা হালধি, মঠা, কাজল, দীঘলতি পাত, পঘা, লগতে মাখিয়তী পাত, এই সকলোবোৰ সামগ্ৰীৰে ভৰি পৰিছে বাইহাটা চাৰিআলিৰ বজাৰ। মই যিগৰাকী বিক্ৰেতা আছে মই তেখেতৰ পৰা জানিব বিচাৰিম। দাদা, দীঘলতি পাত বিক্ৰী কৰিছে? হয়, মাখিয়তী বিক্ৰী কৰিছে? দীঘলতি পাত কেনেকৈ লৈছে? 10 টকা কৰি মুঠা। মুঠা 10 টকা। আৰু মাখিয়তী? মাখিয়তী আনি দিয়া যায় দীঘলতিৰ লগত ফ্ৰী। আৰু যে গৰু ছাগলী পঘা আছে, গৰু পঘাবিলাকৰ কি দাম? 30 টকা এডালত। ছাগলী পঘাত 20 টকা। ছাগলী পঘাত 20 টকা। বিক্ৰী হৈছে নে নাই? হৈছে। ক'ৰ পৰা আহিছে আপুনি? মই কৰে বাইদেউ বৰৈবাৰী। বাটা চাইলে ওচৰত। হয়, তিল আনিছে, মিঠা তিল আনিছে, জহা চাউল আনিছে, বৰা চাউল আনিছে। কি দামত বিক্ৰী কৰিছে? জহা চাউল আপোনাৰ 600 টকা বিক্ৰী কৰি আছো। 600 টকা। পাল্লা। আৰু বৰা চাউল আপোনাৰ 400 গৈছে, 350 তেনেকৈ বিক্ৰী কৰি আছো। হয়, যি গৰুৰ বিহুৱান বুলি ক'লে যি পঘা তেখেতৰ এই বিক্ৰেতাজনে কৈছে যে গৰুৰ কাৰণে যি বিহুৱান অৰ্থাৎ পঘা বিক্ৰী কৰিছে 30 টকাকৈ এডালত, আৰু যি ছাগলী পঘা আছে 20 টকাকৈ বিক্ৰী কৰিছে। অন্য এজন গ্ৰাহক আছে বজাৰত আহিছে। হয়, কি সামগ্ৰী ল'লে? মই এতিয়া দৰস ল'লোঁ। হয়, আৰু এই মাহৰ দালি ল'ম। হয়, আৰু এনেকৈ কিবা কানি লৈ আছোঁ আৰু বজাৰ। দাম কেনেকুৱা? দাম পুৰা যথেষ্ট দাম আৰু বহুত দাম। হয় নেকি? মই অন্য এজন বিক্ৰেতা আছে, মই তেখেতৰ পৰা জানিম। আপুনি বিভিন্ন ধৰণৰ চিৰা বা গুড় উলিয়াইছে। হয়, গুড়ৰ দাম কি? গুড়ৰ দাম 60 টকা কিলো। আৰু চিৰা? চিৰা এইটো 60 টকা, এইটো 70 টকা আছে, 50 টকাৰ আছে, 100 টকাৰ আছে। কি ধানৰ চিৰা আছে? জহা ধানৰ আছে, আপোনাৰ আইজোঙা আছে, বা ধানৰ আছে, আৰু আপোনাৰ মালভোগ ধানৰ আছে। হয়, এনেদৰে বাইহাটা চাৰিআলি যি সাপ্তাহিক বজাৰ, এই সাপ্তাহিক বজাৰত বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। আৰু একেদৰে গোৱালপাৰা চহৰৰ নিউ গোৱালপাৰা বিহু ফিল্ডতো চলি আছে বিহুৰ আখৰা। ৰঙালী বিহুটিক আদৰিবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা চহৰৰ নিউ গোৱালপাৰা বিহু ফিল্ডত দেখিবলৈ পোৱা হৈছে যুৱতী কণ কণ নাচনীৰ বিহুৰ আখৰা। পদূলিৰ মুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু। ৰঙালী বিহুক লৈ চৌদিশে দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশ, আৰু গোৱালপাৰাত একে পৰিৱেশ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ গোৱালপাৰা চহৰৰ নিউ গোৱালপাৰা বিহু ফিল্ডত। আৰু নিউ গোৱালপাৰা বিহু ফিল্ডত যি বিহুৰ আখৰা, এই বিহুৰ আখৰা চলাই থকা পৰিলক্ষিত পোনপটীয়া দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। বিহুলীসকলে বিহুৰ সাজপাত পৰিধান কৰি বিহুৰ আখৰা চলাই থকা পৰিলক্ষিত দৃশ্য আমি নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাই আছোঁ। পোনে বিহুৰ মাজলৈ সোমাই যাব বিচাৰিম।
প্ৰাইম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখুৱাইছোঁ গোৱালপাৰা চহৰৰ নিউ গোৱালপাৰা বিহু ফিল্ডৰ পৰা দেখুৱাই আছোঁ এনেধৰণৰ কণ কণ যুৱতীসকলে বিহুৰ বাবে তেওঁলোকে এই বিহুৰ আখৰা চলাই থকা পৰিলক্ষিত হৈছে। গাঁৱে ভূঞে আখৰাত ব্যস্ত হৈছে জেং বিহু আৰু হুঁচৰিৰ দলসমূহ। শিৱসাগৰৰ দৰিকাপৰীয়া নিমাইজান জেং বিহুৰ দলো পিছ পৰি ৰোৱা নাই। দৰিকাপৰীয়া নিমাইজান জেং বিহু হুঁচৰি দলে গৃহস্থৰ ঘৰৰ চোতালে চোতালে জেং বিহু পৰিৱেশন কৰাৰ উপৰিও মঞ্চ বিহুৰ প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰিব আৰু এই উদ্দেশ্যে দৰিকাপাৰত পূৰ্ণ গতিত চলাইছে জেং বিহুৰ আখৰা।
হেঁপাহৰ ৰঙালী বিহুৰ উৰুকা কাইলৈ গৰু বিহু আৰু তাৰ পিছতে মানুহ বিহু আৰু এনে সময়ছোৱাত মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ নিমাইজানত আৰু নিমাইজানৰ দৰিকাপৰীয়া নিমাইজান জেং বিহু দলটোৱে বৰ্তমান আখৰা তথা অনুশীলন কৰাত ব্যস্ত মই দেখুৱাইছো জেং বিহু তেওঁলোকে বিভিন্ন মঞ্চত বিহু সন্মিলনৰ মঞ্চত পৰিৱেশন কৰিব প্ৰতিযোগিতামূলকভাৱে আৰু প্ৰদৰ্শনীমূলকভাৱে তেওঁলোকে ভিন্ন প্ৰান্তত জেং বিহু পৰিৱেশন কৰিব তাৰ বাবে এনেধৰণে বৰ্তমান আখৰা কৰিছে অন্তিম আখৰাত ব্যস্ত হৈছে এই দৰিকাপৰীয়া নিমাইজান জেং বিহু দল মই এতিয়া জেং বিহুৰ মাজলৈ লৈ যাব বিচাৰিছো জয় সাগর পাৰত জয় ও জয় হরে স্মৃতি রাখি আমিও মিয়াই বিহুতে আদর ও হিমলো ফুলিলে ফুল সখী মজা লগরি লগরি গগন যদিও পুরনি হে খড়ি গগন রূপ বহাগতে ধনে সাজি দিয়া গগনা বোঝাবো গগন বোঝাবো কোনে নীতি নীতি ফুটারে ঘলি বিলরে খুলা গাছরে মাটি খুলি মাতে হামন জনি বাতি ইয়া নঙলামুখত হেঁপাহৰ ৰঙালী বিহু হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ সাজু ৰাজ্যবাসী ৫৪টা বছৰ গৰকা ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল এতিয়া ব্যস্ত বিহু আখৰাত চতৰ উৰণি টানি পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু আৰু এতিয়া ৰঙালীক আদৰাৰ বাবে পাৰ ভঙা উৎসাহ প্ৰান্তে প্ৰান্তে ৰঙালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি ঢোল পেঁপা গগনাৰ মাতত এতিয়া ৰজন জনাইছে ৰাজ্যৰ আকাশ বতা ৫৪টা বছৰ গৰকা ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলেও এতিয়া অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে নাচনী ঢুলীয়া সকলোৱে এতিয়া অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে ৫৪টা বছৰ গৰকা ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ যে অন্তিম আখৰা এই মুহূৰ্তত মই দেখুৱাম পৰিৱেশ এয়া আৰু
আৰু আমি পোনে পোনে ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ যি বিহু নৃত্য এই বিহুৰ মাজত আমি যাম, দেখুৱাইছো পোনে পোনে। হোটেলে কই নকবা ভাবনা কলি জানে কাবা ভাবনা বন্ধুয়ে দগিছে ভাবনা জুয়ে দগিলে ভাবনা দিম গামাদি ভাবনা কোনে বাদু বচাব চেনি দুমালা পথবে চেনি জাতিলা বগালে চেনি ধৰিব পাৰিলো চেনি তোমালৈ বুলি চেনি চিঠিখন পঠালো চেনি পঢ়িল গৈ বাপেৰৰ ঘাটত। মই কথা পাতিম ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ যিগৰাকী মূল ব্যক্তি কাণ্ডাৰী 54টা বছৰ গৰকিলে, কি হ'ব? আচলতে খুব আনন্দৰ কথা, আপোনাৰ চেনেলৰ দ্বাৰাই মই সমূহ অসমবাসী ৰাইজক তথা ভাৰতবাসী ৰাইজক নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভকামনা জনাইলো। আমি 54টা বৰ্ষ অতিক্ৰম কৰিলো। এই বিহু আমি আজিলৈকে চাগে অসমত আমাৰ এইটো দলেই একমাত্ৰ দল বুলি আমি ক'ব বিচাৰো। আজিলৈকে কোনো বছৰে আমি কোনো ধৰণৰ ক্ষয় ক্ষতি নোহোৱাকে বা কোনো ধৰণৰ গেপ নোপোৱাকে আমি বিহুটো উদযাপন কৰি আছো। সাজু হৈছো। অসমৰ বিভিন্ন জেগাৰ বিভিন্ন জিলাৰ ল'ৰা ছোৱালী আছে, বিশেষকে বড়ো জনগোষ্ঠীৰ ছোৱালী আমাৰ মাজত আছে, চাহ জনজাতিৰ ছোৱালী আমাৰ মাজত আছে। সেইকাৰণে আমি বৰ প্ৰফুল্লিত বুলি অনুভৱ কৰিছো। আজি প্ৰায় শেষ। অহা 14 তাৰিখৰ পৰা আমাৰ প্ৰথম বিহু কাৰ্যসূচী আৰম্ভ হ'ব। প্ৰথম কাৰ্যসূচী এবাৰ 31 তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ'ব। নিশ্চয়কৈ 54টা বসন্ত গৰকা এয়া ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলৰ অন্তিম আখৰা আমি দেখুৱাইছো আৰু 14 এপ্ৰিলৰ পৰা তেওঁলোকৰ অনুষ্ঠান আছে আৰু ঢেকীয়াজুলিৰ উল্লেখযোগ্য স্থান দখল কৰি আছে তেওঁলোকৰ আৰু অসমৰ সকলো স্থানৰে ইয়াত ঢুলীয়া নাচনী এই ৰূপজ্যোতি আঞ্চলিক বিহুৱা দলত আছে আৰু আমি দেখুৱাইছো এনেধৰণে তেওঁলোকে অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে। ঢেকীয়াজুলিৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল একেৰাহে তেওঁলোকে 54টা বছৰ গৰকিছে এয়া ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল আৰু এনেধৰণে তেওঁলোকে এই বছৰো বিহু নৃত্যৰ বাবে তেওঁলোকে অনুষ্ঠান পৰিৱেশনৰ বাবে তেওঁলোকে সাজু হৈছে আৰু দেখুৱাইছো আমি এই মুহূৰ্তত অন্তিম আখৰা 54টা বছৰ গৰকা ঢেকীয়াজুলিৰ ৰূপজ্যোতি বিহুৱা দলৰ অন্তিম আখৰা দেখুৱাইছো। ইফালে তেজপুৰত বিহু কৃষ্টি পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক বিহু হুঁচৰিৰে মুখৰিত হৈ পৰিল ঐতিহাসিক পকীৰ চোতাল। জাউতিযুগীয়া বিহুটিৰ অমিয়া সত্তাক নতুন পুৰুষলৈ শুদ্ধ ৰূপত বিহু নাচ, ঢোল বাদন তথা বিহু বাদ্যৰে প্ৰভুত্ব আৰ্হি প্ৰদান কৰি অহা বিহু কৃষ্টি পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিয়ে তেজপুৰ জ্যোতি ভাৰতী পকীত শপত গ্ৰহণৰ লগতে কাৰ্যভাৰ গ্ৰহণ সম্পন্ন কৰে। নৱনিৰ্বাচিত সভাপতি কুসুম্বৰ তাই ৰায়ৰ সভাপতিত্বত অনুষ্ঠিত এই অনুষ্ঠানত হুঁচৰি পৰিৱেশন কৰে বিহু কৃষ্টি পৰিষদৰ এইসকল সদস্যই। সমগ্ৰ ৰাজ্যৰ লগতে বৰহোলাত ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি চলাইছে বিহু হুঁচৰি দলে। অসমৰ বিভিন্ন মঞ্চত বিহু পৰিৱেশন কৰিব এই বিহু হুঁচৰি দলে। আজি বৰহোলাৰ কলাকুঞ্জত বিহু আখৰাত ব্যস্ত হৈ আছে দলটো।
বিহুৱান বিহু হুঁচৰি দলে ব্যাপক প্ৰস্তুতি চলাইছে ৰঙালী বিহুক আদৰাক আমাৰ বৰ্তমান উপস্থিত বৰহোলাত আৰু বৰহোলাৰ সামগ্ৰিক পৰিৱেশ দেখুৱাওঁ আচলতে মই পোনপটীয়াকৈ বিহুৰ মাজত যাম আৰু বিহুৱান বিহু হুঁচৰি দলে বিভিন্ন স্থানলৈ গৈ পিনি ৰঙালীক আদৰাক ব্যাপক প্ৰস্তুতি চলাইছে আৰু বিভিন্ন বিহু মঞ্চত তেওঁলোকে বিহু পৰিৱেশন কৰিব মই পোনে যাম বিহুৰ মাজলৈ আমাৰ ওচৰত আছে বিহুৱান বিহু হুঁচৰি দলৰ সকলো বিষয়ববীয়াসকল মই পোনে যাম বিহুৱান বিহু হুঁচৰি দললৈ গোপনে কাষতে আহি কিজান চৰায়ে জাকে পাতি আহিলে লীলাকৈ আকাশত শুৱনিঐ কৰিলে জাক পাতি আহিলে আমাৰে নাচনি মুগা ৰিহা পিন্ধি বিহুতলি শুৱনি বিহুতলি শুৱনি কৰি হাততে জালে খনি হাততে জালে খনিলো ময়ো আনিলো তয়ো বাচিলি জুইহালতে ৰান্ধিবি মৰমে যে মাতিবি মাতে দিবি ৰিঙিয়া দেহামাই সোৱাদতে জুতি লৈ দুয়োনো একেলগে একেলগে খাম আৰু হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ঢোল পেঁপা গগনাৰ মাতত এনেদৰেই ৰজনজনাই উঠিছে ৰাজ্যৰ চৌপাশ আৰু তাৰ সমান্তৰালকৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে বিহু নাচৰ আখৰা এয়া জাগিৰ ৰোডতো আয়োজন কৰা হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা উঠি অহা প্ৰজন্মক নিজৰ কৃষ্টি সংস্কৃতিৰ বিষয়ে অৱগত কৰাৰ লগতে যাতে শুদ্ধ ৰূপত বিহু নাচ প্ৰদৰ্শন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি জাগিৰ ৰোডৰ নখোলা পলাচুং গাঁৱৰ ৰাইজে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ
হয়, চাওঁতে চাওঁতে পদূলি মুখ পালেহি হেঁপাহৰ ৰঙালী বিহু আৰু সমগ্ৰ ৰাজ্যত এতিয়া বাপতি সাহোন ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি আৰু তাৰ সমান্তৰালকৈ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহু নাচ আৰু ঢোল বাদনৰ যি কৰ্মশালা। আৰু মই এই মুহূৰ্তত উপস্থিত আছো জাগিৰোডত, আৰু জাগিৰোডৰ যি পলাচং যি খেলপথাৰ, সেই খেলপথাৰত পলাচং গাঁৱৰ ৰাইজৰ মহিলাসকলৰ উদ্যোগত এনেধৰণে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা আয়োজন কৰা হৈছে। আৰু আমি পৰিৱেশ দেখুৱাইছো এনেধৰণে কণ কণ শিশুসকলৰ লগতে কিশোৰীসকলক এনেধৰণে যি প্ৰশিক্ষকসকল আছে সেই প্ৰশিক্ষকসকলে বিহু নাচৰ প্ৰশিক্ষণ প্ৰদান কৰা পৰিলক্ষিত হৈছে। আৰু বিভিন্ন প্ৰান্তৰ পৰা প্ৰশিক্ষাৰ্থীসকল আহিছে, আচলতে কণ কণ শিশুৰ পৰা সকলো আহিছে বিহু নাচৰ যি কৰ্মশালা, সেই কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিছে। তাৰ সমান্তৰালকৈ যি ঢোল বাদনৰ যি কৰ্মশালা সেয়াও অনুষ্ঠিত হৈছে। আৰু প্ৰশিক্ষকসকলে ইতিমধ্যে যিহেতু 7 দিনীয়াকৈ আয়োজন কৰা হৈছে এই প্ৰশিক্ষণৰ, তাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে। স্থানীয় মহিলাসকল আছে, যিহেতু তেওঁলোকৰ উদ্যোগত এই কৰ্মশালাৰ আয়োজন কৰা হৈছে। কি ক'ব, 7 দিনীয়া বিহুৰ নাচৰ কৰ্মশালা লগতে ঢোল বাদনৰ কৰ্মশালা কি বুলি ভাবিছে? হয়, 7 দিনীয়া কৰ্মশালা আমি পাতিছোঁ। বিভিন্ন ঠাইৰ পৰা ল'ৰা ছোৱালীসকল আহিছে, অভিভাৱকসকলে তেওঁলোকক লৈ আহিছে। আমি এই কৰ্মশালাটো পতা এটাই উদ্দেশ্য, আজি আমাৰ যি কলা সংস্কৃতিবোৰ জীয়াই ৰাখিবৰ কাৰণে আমি এই সকলো ল'ৰা ছোৱালী কৰ্মশালাৰ দ্বাৰা তেওঁলোকক আগুৱাই যোৱাত সহায় কৰিব বিচাৰিছোঁ। গতিকে আগন্তুক দিনতো আমাক সকলো ৰাইজে এনেকৈ আশীৰ্বাদ কৰি যাওক, যাতে আকৌ আমি আগলৈ এনেকৈ কৰ্মশালা পাতি আৰু যাতে আমাৰ শিশুসকল আগবাঢ়ি আহে আৰু যাতে আমাৰ সংখ্যা বাঢ়ে, সেইটো আশা কৰিছোঁ। আশীৰ্বাদ কৰক। এইবাৰ 8 দিনীয়াকৈ পাতিছোঁ, অহাবাৰ আকৌ বেছিকৈ পাতিম। কাৰণ যি এই আমাৰ এইটো মিনি ষ্টেডিয়াম আমাক দাদাই উপহাৰ স্বৰূপে দিছিলে, এইবাৰ প্ৰথম বৰ্ষ আমাৰ এই কৰ্মশালাত কিন্তু যথেষ্ট আমি সঁহাৰি পাইছোঁ। লগতে আমাৰ জুবিন দাবিহীন বহাগৰ বিহু নাপাতিলে নহয়, পাতিবই লাগিব। অনুষ্টুপীয়াকৈ হ'লেও আমি এইবাৰ ৰঙালী বিহু পাতিম বুলি ভাবিছোঁ। গতিকে সকলো ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল, লগতে আগলৈ আমাক এনেকৈ যাতে আশীৰ্বাদ কৰি যায় এইখিনি আশা ৰাখিছোঁ। নিশ্চয় অসমীয়া কৃষ্টি সংস্কৃতি আচলতে নৱ প্ৰজন্মৰ মাজত তেওঁলোকক পৰিচয় কৰাৰ উদ্দেশ্যেৰে আচলতে এনেধৰণে পলাচং গাঁৱৰ মহিলাসকলে বিহু নাচৰ আৰু ঢোল বাদনৰ যি কৰ্মশালা, সেই কৰ্মশালাৰ আয়োজন কৰিছে। আৰু কণ কণ শিশুসকল আচলতে আহিছে। নিশ্চিতভাৱে আচলতে আধুনিকতাৰ ধামখুমীয়াত যি সময়ত অসমীয়াৰ কৃষ্টি সংস্কৃতিসমূহ ক্ৰমান্বয়ে হেৰাই যাবলৈ ধৰিছে বা হেৰাই যোৱাৰ উপক্ৰম হৈছে, তেনে সময়তে এনেধৰণে নিজৰ কৃষ্টি সংস্কৃতিসমূহক বজাই ৰখাৰ স্বাৰ্থত কণ কণ শিশুসকলৰ মাজত তেওঁলোকৰ কৃষ্টি সংস্কৃতিসমূহ বুজাই দিয়াৰ লক্ষ্যৰে এনেধৰণে কৰ্মশালাৰ আয়োজন কৰা হৈছে। প্ৰশিক্ষকগৰাকী আছে, আমি তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। অকণমান আপোনাৰ পৰা কিছু কথা জানিব বিচাৰিম। 7 দিনীয়াকৈ আয়োজন কৰা হৈছে এই প্ৰশিক্ষণৰ, কেনেধৰণৰ অনুভৱ আপোনাৰ? অনুভৱটো খুবেই ভাল। নাচিব পালে সদায় খুব আনন্দই হৈ থাকোঁ, খুব ভাল লাগে নাচিব পালে। মই একদম সঁচাকৈ বিহু বলীয়া বুলি ক'লে মোৰ তেজত আছে, মই ভাল পাওঁ। ইতিমধ্যে বহুতকেইটা আখৰাতে গ'লোঁ, সকলোতে খুব ভাল সমাদৰ পাইছোঁ, আদৰ পাইছোঁ, সন্মান পাইছোঁ। ইয়াতো মোৰ ভাল লাগিছে, নিজৰে স্থান, নিজৰে গাঁও, বহুত ভাল লাগিছে, বহুত সুন্দৰ অনুভৱ মোৰ। আৰু গৰু বিহু পালনৰ বাবে সাজু হৈছে কৃষিজীৱী অসমীয়া। বজাৰৰ পৰা ক্ৰয় কৰিছে মাখিয়তী, থেকেৰা, বেঙেনা, লাও। শিৱসাগৰত প্ৰতিডাল মাখিয়তী 10ৰ পৰা 12 টকা, প্ৰতিটো বৰ থেকেৰা বিক্ৰী হৈছে 30 টকা দৰত। গৰু বিহুত প্ৰয়োজন হোৱা সামগ্ৰীসমূহ ক্ৰয় কৰিবলৈ বৰ্তমান শিৱসাগৰৰ বজাৰতো দেখা গৈছে ভিৰ। বৰষুণৰ বতৰ, কিন্তু তাৰ মাজতে যিহেতু আজি উৰুকা আৰু কাইলৈ গৰু বিহু, গতিকে সা সামগ্ৰী ক্ৰয় কৰিবলৈ বজাৰলৈ আহিছে। মই দেখুৱাইছো ইয়াত যে গৰু বিহুত প্ৰয়োজন হোৱা থেকেৰা, মাখিয়তী, এই ধৰণৰ সামগ্ৰীয়ে বৰ্তমান বেঙেনা আদিয়ে ভৰি পৰিছে শিৱসাগৰৰ বজাৰ। মই বৰ্তমান এটা পৰিৱেশ দেখুৱাইছো, এয়া মাখিয়তী ক্ৰয় কৰা পৰিলক্ষিত হৈছে। দাদা অকমান চাব, কি কি আছে আপোনাৰ ইয়াত? ইয়াত মাখিয়তী আছে, দীঘলতি আছে, কঁঠাল আছে, বিভিন্ন ধৰণৰ বস্তু আছে। মাখিয়তী কেনেকে? মাখিয়তী 20 টকা। 20 টকা আৰু গৰু বিহুৰ দিনাই জাক দিবলৈ ব্যৱহাৰ হয়। জাক দিবলৈ ইয়াত আপোনাৰ দীঘলতি আছে, পিগনি বৌ আছে, তাৰপৰা মাখিয়তী আছে। হয়, মই দেখুৱাইছো। আন এগৰাকী ওচৰলৈ আহিছো। দাদা
কাইলৈ গৰু বিহু কেনেকে উদযাপনৰ পালনৰ আমি জাতিলাও আনিছো, মাখিয়তী, দীঘলতি এইবিলাক আনি আমি কাইলৈ গৰু বিহু উদযাপন কৰিম বুলি আমি আশা ৰাখিলো। বিহুৰ শুভেচ্ছা জনাইছো। কেনেধৰণৰ প্ৰস্তুতি মানে আপোনাৰ চিৰা, পিঠা, দৈ, আপোনাৰ এইবোৰ মানে আপোনাৰ তিল পিঠা, ঘিলা পিঠা এইবিলাক চব সকলো মানে পৰিস্থিতি হৈছে। ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।